ডিব্ৰুগড় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰশংসনীয় পদক্ষেপ মহাবিদ্যালয়ত বিশ্ব ঘৰচিৰিকা দিৱস পালন ডিব্ৰুগড় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটৰ সহযোগত 20 মাৰ্চ বুধবাৰে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হয় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰগ্ৰেম অফিচাৰ ৰাজীৱ ৰুদ্ৰ তাৰুঙিয়াঙৰ নেতৃত্বত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অব্যৱহৃত তথা সততে পোৱা বিভিন্ন ধৰণৰ কাৰ্টুন আৰু বাকচৰ লগতে টেকেলি নিৰ্মাণ কৰি বিলুপ্ত হ'ব ধৰা ঘৰচিৰিকা চৰাইবিধৰ বাবে বাঁহ নিৰ্মাণৰ এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে মহাবিদ্যালয়ত কাৰ্যসূচী সামৰি পুনৰ ডিব্ৰুগড় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰগ্ৰেম অফিচাৰ ৰাজীৱ ৰুদ্ৰ তাৰিয়াঙৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক নৱজ্যোতি খাকলাৰী লগতে অন্যান্য স্বেচ্ছাসেৱকৰ সহযোগত ডিব্ৰুগড় মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দ্বাৰা তুলি লোৱা 12ফুটীয়া গাঁওখনৰ লোকসকলৰ মাজত ঘৰচিৰিকা চৰাইবিধৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় গাঁওখনৰ বিদ্যালয়ৰ লগতে ঘৰসমূহত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলে নিৰ্মাণ কৰা কাগজৰ কাৰ্টুন আৰু টেকেলিৰ জৰিয়তে ঘৰচিৰিকা চৰাইবিধৰ বাবে বাঁহ নিৰ্মাণ কৰা হয় স্পেৰো ঘনচিৰিকা বুলি জানো এই যে ঘনচিৰিকা চৰাইবিধ আজি প্ৰায় বিলুপ্ত হোৱাই দেখা যায় এটা বিলুপ্তমুখী এবিধ চৰাই হৈ পৰিছে গতিকে আজি এই বিশেষ দিনটোত আমি কেনেকৈ ঘনচিৰিকা প্ৰজাতিটো কেনেকৈ বচাই ৰাখিব পাৰি তাৰ হৈ আজি আমাৰ কলেজৰে সন্মানীয় ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰৰ লগতে দীপেশ মণ্ডল ছাৰ উপস্থিত থাকি আমাক এই বিশেষ দিনটোত আমাক ইয়াৰ প্ৰতি এটা সজাগতা অনুষ্ঠানৰ নিচিনাকৈ পালন কৰে আমাক যথেষ্টখিনি কথা বুজাই দিয়ে আৰু আমাৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলকো ইয়াক কেনেকৈ সজাগ কৰি বচাই ৰাখিব পাৰি তাৰ বিষয়ে আমাক যথেষ্টখিনি কথা ক'লে ইয়াৰ লগতে যিহেতু দেখিবলৈ পাইছে আমি বিভিন্ন ধৰণৰ পেলনীয়া কাৰ্টুন বা জোতাৰ বাকচ বা তেনেকুৱা ধৰণৰ বস্তুবোৰ লৈ আমি কেনেদৰে সিহঁতক থাকিবলৈ ধুনীয়াকৈ এটা সৰু ঘৰ নিচিনা বনাই দিব পাৰোঁ গতিকে ইমানখিনিয়ে ক'লোঁ সকলোবোৰে যাতে এই ঘনচিৰিকা চৰাইবিধক কেনেকৈ বচাই ৰাখিব পাৰি ইয়াৰ সকলোৱে গুৰুত্ব দিয়া উচিত ঘৰত যিবোৰ ঘনচিৰিকা চৰাই আমাৰ ঘনচিৰিকা চৰাই যিটো বাঁহ সাজি থাকে সেইটো কাৰণে তেওঁ জেগাত পপুলাৰিটি কৰিছিলে আৰু যি কাৰণে তেওঁক টাইমছ মেগাজিনে 2008 চনত তেখেতক পুৰস্কৃত কৰিছিলে তাৰপিছত আমাৰ নেচাৰ কনজাৰ্ভেশ্যন তেনেকুৱা ছ'চাইটিবোৰে আগবাঢ়ি আহিলে আৰু 2010 চনৰ পৰা এইটো এটা পালন কৰিব ল'লে যিটো আমি কৈছোঁ ৱৰ্ল্ড স্পেৰ' ডে গতিকে আমাৰ ইয়াতে আমাৰ যিটো থিম দিছে আই লাভ স্পেৰ' আৰু সেই আই লাভ স্পেৰ'টো সেইটো 2010 চনতে প্ৰথম যিটো থিম লৈ আৰম্ভ কৰিছিলে আই লাভ স্পেৰ' সেইদিন সময়তে কৰিছিলে আৰু আজি তাৰমানে আমি আমাৰ যিবোৰ সেই এমাজন বাকচৰ পৰা অহা যিকেইটা পেলনীয়া যিকেইটা হেৰি আছে সেইবোৰ আমি আজি দেখাই দিলোঁ কেনেকৈ আমি চাইজটো হোল্ড কৰিব লাগিব আৰু তেনেকৈ বহুত জেগাত কৰিছে গতিকে আমি কলহত আমি কৰিব পাৰোঁ ঠিক তেনেকৈ আমি কাঠৰ বাকচত আমি বনাব পাৰোঁ আৰু এনেকুৱা জেগাত বাকচত আমি আচলতে থ'ম কেনেকৈ আমাৰ যিটো বিল্ডিঙৰ আমাৰ যিটো ৰেইন গাৰ্ড যিটো ছেটটো থাকে সেই ছেটত আমি থ'ব লাগিব য'ত বৰষুণৰ পানী নপৰে আৰু প্ৰায় এইটো বাকচত 2-3 বছৰ ধুনীয়াকৈ সিহঁতি বাঁহ সাজি থাকিব পাৰে আৰু এইটো সময়তে আচলতে আমাৰ যিটো ঘনচিৰিকা চৰাই যিটো আমি কওঁ এইটো সময়ত সিহঁতৰ ব্ৰিডিং ছিজন যিটো সেইটো সময়ত তাৰমানে বাঁহ সাজে আৰু এটা সিহঁতি কণী পাৰিব আৰু পোৱালি ডাঙৰ কৰিব গতিকে এইটো সময়তে আচলতে কৰা হয় এই মাহটোতে সেইকাৰণে এই তাৰিখটো আজি 20 মাৰ্চটো সেইকাৰণে এইটো উদযাপন হিচাপে লোৱা গৈছে গতিকে মই সকলোকে অনুৰোধ কৰোঁ যাতে আপোনালোকেও যাতে আগবাঢ়ি আহে ধন্যবাদ নমস্কাৰ মোৰ নাম ঋতুৰাজ বৰুৱা মই ফিলচফি ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ আমি ইতিমধ্যে গম পাইছোঁ যে আজিৰ দিনটো ৱৰ্ল্ড স্পেৰ' ডে হিচাপে পালন কৰা হয় আজি প্ৰায় 2010 চনমানৰ পৰা পালন কৰি অহা হৈছে আমি জানিব পাৰিছোঁ যে যিবোৰ বনচিৰিকা বা ঘৰচিৰিকা চৰাইবোৰ থাকে তেওঁলোক বিলুপ্ত হ'বলৈ ধৰিছে আৰু তেওঁলোকৰ সংৰক্ষণ কৰাটো অতি অত্যাৱশ্যকীয় হৈ পৰিছে এই সময়ছোৱাত গতিকে আমি তেওঁলোকক সংৰক্ষণ কৰিবৰ বাবে আমি পেলনীয়া যিবোৰ ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ ফৰ দ্য ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম